পুৱাৰ ভাগৰ পৰাই হয়তো বানত ডুবি আছে গীতানগৰ আৰক্ষী থানা। আপোনালোক ভিতৰত সোমাব নোৱাৰা অৱস্থা। কাক ক'ব কি ক'ব ইফালে আৰক্ষী? আমি কি ক'ম, আমি আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি ক'ম কি তেওঁলোকে আমাৰ এইটো যে প্ৰত্যেক বছৰতে হৈ থাকে সেইটো যে তেওঁলোকে অলপ থানাটো কামটো ঠিক কৰি দিলে ভাল হয়, আমাৰ কাৰণে কাম কৰাটো সুবিধা হ'ব। আজি দেখিছোঁ ভিতৰত নথি পত্ৰ বাকচ কাগজৰ বাহিৰে কোনো এজন আৰক্ষী ভিতৰত সোমাব নোৱাৰা অৱস্থা আৰু কিছু সময়ৰ আগলৈকে আপোনালোকে পানী সিঁচি থাকিব লগা হৈছিল। হয়, এইটো আমাৰ প্ৰত্যেক বছৰতে ইয়াতে তেনেকুৱা বৰষুণ দিলে পানী সোমায়, আমি আৰু লাগি মেলি পানীটো কৰি দিওঁ। হয়, পুৱাৰ ভাগতেই মহানগৰীৰ ভিন্ন পথ উপপথৰ ওপৰেদি কিদৰে পানী বাগৰিছিল সেয়া দৃশ্য আমি দেখুৱালোঁ। কিন্তু এতিয়া এই মুহূৰ্তত এটা বিশেষ গৃহত উপস্থিত আছোঁ। প্ৰথমতে মই এই যিখন আপোনালোকক এখন বেনাৰ দেখুৱাই ল'ব বিচাৰিছোঁ, এইখন হৈছে এখন আৰক্ষী থানা, অৰ্থাৎ গীতানগৰ আৰক্ষী থানাৰ আজিৰ দিনটোত এজাক মুষলধাৰ বৰষুণ অহাৰ পাছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখিলে আপোনালোক আচৰিত হ'ব। এতিয়া এই থানাখনৰ ভিতৰত কোনো আৰক্ষীক আপোনালোকে নেদেখিব বা থাকিবইনো কেনেকৈ। আপোনালোকক বাহিৰত দেখুৱাম কিদৰে বাহিৰত আৰক্ষীসকলে আশ্ৰয় ল'ব লগা হৈছে। কিছু সময়ৰ আগলৈকে তেওঁলোকে পানী সিঁচিছিল আৰু বৰ্তমান সময়ত গীতানগৰ আৰক্ষী থানাৰ এই যিটো ভিতৰৰ পৰিৱেশ, এই পৰিৱেশটোৱে সকলোকে আচৰিত কৰিব। আৰু এইখনেই হৈছে থানা। ইয়াতে এতিয়া আজিৰ দিনটোত যিসকল লোক আহিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ গোচৰ আপত্তি লৈ পেলাই সেইসকল লোকৰ সৈতেও হয়তো কথা পাতিবলৈ গীতানগৰ আৰক্ষী থানাৰ ভিতৰত বহি কথা পাতিব পৰাকৈ আজিৰ দিনটোত কিন্তু আৰক্ষীসকল সক্ষম নহয়। আৰু বৰ্তমান সময়ত আমি আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাম, তেওঁলোক কিদৰে আশ্ৰয় ল'ব লগা হৈছে। আৰু ভিতৰৰ পৰিৱেশটো যদি দেখুৱাওঁ তেতিয়ালৈকে আপোনালোক নিচেই আচৰিত হ'ব। বেঞ্চৰ ওপৰত তেওঁলোকে বা টেবুলসমূহৰ ওপৰত ইতিমধ্যে দেখিছে আপোনালোকে প্ৰায় একাঠু পৰ্যন্ত পানী এইখন গীতানগৰ আৰক্ষী থানাৰ ভিতৰত, আৰু টেবুলৰ ওপৰত তেওঁলোকৰ যিসমূহ মূল্যৱান সা সামগ্ৰী, সেই মূল্যৱান সা সামগ্ৰীসমূহ ৰাখিব লগা হৈছে। কম্পিউটাৰকে ধৰি তেওঁলোকৰ যিসমূহ নথি পত্ৰ, সেই নথি পত্ৰসমূহ আজিৰ দিনটোত তেওঁলোকে এনেদৰে টেবুলৰ ওপৰত ৰাখিব লগা হৈছে। আৰু এজাক বৰষুণ, প্ৰথম জাক বৰষুণ বাৰিষাৰ, আৰু এতিয়াৰ পাছত যি বৰষুণ আহিব সেই বৰষুণৰ পাছত যে গীতানগৰ থানা এনেদৰেই ডুবি থাকিব সেই কথাটো এক প্ৰকাৰে নিশ্চিত। আৰু বাহিৰত এনেদৰে আৰক্ষীসকল আশ্ৰয় ল'ব লগা হৈছে। কিছু সময়ৰ আগলৈকে তেওঁলোকে পানী সিঁচি আছিল আৰু বৰ্তমান সময়ত তেওঁলোকে এনেদৰে আশ্ৰয় ল'ব লগা হৈছে। আচলতে মহানগৰীত এই যিটো কৃত্ৰিম বানৰ সমস্যা, এই কৃত্ৰিম বানৰ সমস্যাটো আজিৰ নহয়। এই কৃত্ৰিম বানৰ সমস্যাটো দীৰ্ঘদিনীয়া আৰু প্ৰতিবাৰে বাৰিষা আহিলেই এজাক বৰষুণৰ পাছতেই মহানগৰীৰ ভিন্ন পথ উপপথ ডুবি পৰে। তাৰ পাছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কথাই কওক, চৰকাৰৰ কথাই কওক, তেওঁলোকে যিধৰণে বিজ্ঞানসন্মত ইয়াৰ এটা সমাধান সূত্ৰ উলিয়াব লাগিছিল সেই সমাধান সূত্ৰ আজিলৈকে বিচাৰি পোৱা নাই। আৰু যাৰ কাৰণেই কিছুমান স্থান হয়তো অনিল নগৰ, নবীন নগৰ বা আপুনি বেলতলা ছাৰ্ভেৰ কথাই কওক, ৰুক্মিণী গাঁৱৰ কথাই কওক, এই যিবোৰ স্থান, এই স্থানসমূহত আচলতে আজিৰ দিনটোত যদি বানপানী হয় বা কৃত্ৰিম বান হয় সেই বানত কিন্তু আজিৰ দিনটোত কোনেও গুৰুত্ব নিদিয়ে আৰু তেনেই সহজ বুলি ভাবি ল'ব পাৰে সেই ছবিখন। কিন্তু তাৰ পাছতো আজি আমি আপোনালোকক এইকাৰণে এইখন থানা দেখুৱাবলৈ বিচাৰিছোঁ যি সময়ত অসম চৰকাৰে তেওঁলোকৰ উন্নয়নৰ কথা কয় বা তেওঁলোকে এইবাৰ বানৰ সমস্যাটো তেওঁলোকে এটা পৰিকল্পিত বিজ্ঞানসন্মত চিন্তাৰে যে বানৰ সমস্যাটো তেওঁলোকে নাইকিয়া কৰিব সেই প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানাৰ অৱস্থা এয়া। আৰু এই যিখন পয়ালগা ছবি, এই পয়ালগা ছবিখন ৰজাঘৰীয়াই কেতিয়া দেখিব বা এই পয়ালগা ছবিখনৰ কাৰণে ৰজাঘৰীয়াৰ ওচৰত বা ৰজাঘৰীয়াই কেনেদৰে চিন্তা কৰি এটা সমাধান সূত্ৰ উলিয়াব সেই কথা হয়তো কোনেও নাজানে। কিন্তু আজিৰ দিনটোত আটাইতকৈ দুৰ্ভাগ্যজনক বা বেয়া লগা ছবিখন এইখনেই, এখন গুৱাহাটী মহানগৰীৰ আৰক্ষী থানাৰ অৱস্থা এয়া। আৰু প্ৰতি বছৰৰ দৰে প্ৰতি বছৰ ইয়াৰ আগৰ বছৰো আমি হয়তো গীতানগৰ থানাৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছিলোঁ, এনেদৰেই ডুবি আছিল আৰু আজিও ডুবি আছে। গতিকে ইয়াৰ যি সমাধান সূত্ৰ সেই সমাধান সূত্ৰ কেতিয়া ওলাব কোনেও নাজানে। বাহিৰভাগতো একাঠু পৰ্যন্ত পানী আছিল। কিছু সময়ৰ পূৰ্বলৈকে ইয়াতে যিসকল আৰক্ষী বিষয়াকে ধৰি পেলাই, কনিষ্টবলকে ধৰি পেলাই যিসকল লোক কৰ্মৰত সেই আৰক্ষীসকলে কিছু সময়ৰ আগলৈকে পানী সিঁচিলে। কিন্তু পানী সিঁচিও এতিয়াও আপোনালোকক দেখুৱাইছোঁ এই ভিতৰৰ কিন্তু পানীখিনি সিঁচি তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ বৰ্তমান সময়ত সক্ষম নহ'ল, কিয়নো ইয়াতে প্ৰায় একাঠু পৰ্যন্ত পানী এতিয়াও আছে আৰু এই পানী কেতিয়া শুকাব, তেওঁলোকে ভিতৰত সোমাই কেতিয়া কাম কৰিবলৈ পাব সেই কথা কোনেও নাজানে। আৰু ভিতৰ ভাগত আপোনালোকক দেখুৱাইছোঁ বাকচ, টেবুল, নথি পত্ৰৰ বাহিৰে ইয়াৰ ভিতৰত এজনো আৰক্ষী সোমাব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা নাই। ঠিক একেদৰে আমি আপোনালোকক এই যি গীতানগৰ আৰক্ষী থানাৰ পৰিৱেশ দেখুৱালোঁ, একেলগে এই গীতানগৰ আৰক্ষী থানাৰ বিপৰীতো আমি পুৱাৰ ভাগৰ পৰা আমাৰ সতীৰ্থসকলে মহানগৰীৰ ভিন্ন স্থানৰ আপোনালোকক পৰিৱেশ দেখুৱালে। কিন্তু আটাইতকৈ আচৰিত কথাটো হৈছে এইটোৱেই যে ইয়াৰ কাৰণে প্ৰকৃততে সমাধান সূত্ৰ কি আৰু এই বানপানী, কৃত্ৰিম বানপানীৰ সমস্যাটো সঁচাকৈয়ে কিছু লোকৰ চকুত সাধাৰণ হৈ ৰ'ব নেকি বা চৰকাৰৰ চকুত সাধাৰণ হৈ ৰ'ব নেকি, এই গুৰুত্বৰ
সমস্যাটো কিদৰে সমাধান কৰিব পাৰিব সেয়া চাবলগীয়া হ'ব। আৰু আমি আপোনালোকক একেটা সময়তে আৰু এটা বিশেষ গৃহৰ পৰিৱেশ দেখুৱাম। ইয়াৰ ভিতৰতো হয়তো কিছু সময়ৰ আগলৈকে একাঠু পৰ্যন্ত পানী আছিল, কিন্তু বৰ্তমান সময়ত পানী শুকাইছে। কিন্তু আপুনি ভিতৰ ভাগত কোনো আৰক্ষী সোমাব পৰাকৈ একো ব্যৱস্থা নাই, লেতেৰা এটা কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ত। আৰু এনেদৰেই গীতানগৰ আৰক্ষী থানাৰ এই যিসকল আৰক্ষী, এই আৰক্ষীসকলে কাম কৰি থাকিব লগা হৈছে। তেওঁলোকে বাহিৰত বৰ্তমান সময়ত প্ৰৱেশ কৰিয়েই আছে। গতিকে এইটো এটা সঁচাকৈ বেয়া লগা পৰিৱেশ। গতিকে কি ধৰণে ইয়াৰ অনাগত সময়ত এই গোটেই বস্তুটোক লৈ বা এই গোটেই সমস্যাটোক লৈ, এটা গুৰুত্বৰ সমস্যাক লৈ চৰকাৰখনে কি ধৰণে গুৰুত্ব আৰোপ কৰে সেয়া কিন্তু চাবলগীয়া হ'ব। মই অকণমান ইয়াৰ মাজতে কথা পাতিবলৈ চেষ্টা কৰিম। পুৱাৰ ভাগৰ পৰাই হয়তো বানত ডুবি আছে গীতানগৰ আৰক্ষী থানা। আপোনালোক ভিতৰত সোমাব নোৱাৰা অৱস্থা। কাক ক'ব, কি ক'ব? ইফালে আৰক্ষী, আমি কি ক'ম, আমি আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি ক'ম কি তেওঁলোকে আমাৰ এইটো যে প্ৰত্যেক বছৰতে হৈ থাকে, সেইটো যে তেওঁলোকে অলপ থানাটো কামটো ঠিক কৰি দিলে ভাল হয়, আমাৰ কাৰণে কাম কৰাটো সুবিধা হ'ব। আজি দেখিছোঁ ভিতৰত নথি পত্ৰ, বাকচ, কাগজৰ বাহিৰে কোনো এজন আৰক্ষী ভিতৰত সোমাব নোৱাৰা অৱস্থা। আৰু কিছু সময়ৰ আগলৈকে আপোনালোকে পানী সিঁচি থাকিব লগা হৈছিল। হয়, এইটো আমাৰ প্ৰত্যেক বছৰতে ইয়াতে তেনেকুৱা বৰষুণ দিলে পানী সোমাই, আমি আৰু লাগি মেলি পানীটো কৰি দিওঁ, ওলাই দিওঁ। সেইটো কৰি পেলাই এইটো প্ৰত্যেক বছৰতে হৈছে। এইবাৰতো ষ্টাৰ্টিঙে বৰষুণৰ প্ৰথম দিনতে বৰষুণত হ'ল এনেকুৱা পানী। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক কিবা আহ্বান জনাব নেকি? যিহেতু আপোনালোকো সমস্যাত পৰিছে, আপোনালোকৰ ইয়ালৈ অহা যিসকলে গোচৰ আপত্তি দিবলৈ আহে তেওঁলোকো সমস্যাত পৰিছে। সুবিধা হয়। আমি চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ আৰক্ষী বিষয়া এইটো আহ্বান জনাম কি তেওঁলোকে এইটো ইয়াৰ সমস্যাটোৰ সমাধান কৰি আৰু আমাৰ থানাটো ঠিক কৰি দিলে ভাল হয়। এয়াই হৈছে এজন উচ্চস্তৰীয় আৰক্ষী বিষয়াৰ আহ্বান যে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে গুৰুত্ব দিয়ক। কিয়নো এখন আৰক্ষী থানা, এই আৰক্ষী থানাখনৰ ভিতৰ ভাগৰ যদি পৰিৱেশ এইটো হয়, তেতিয়াহ'লে সাধাৰণ জনতাই এই সমস্যাটো, এই কৃত্ৰিম মানৰ সমস্যাটোক গুৰুত্ব দি সাধাৰণ জনতাৰ সমস্যাৰ কথা কিমান দূৰ চিন্তা কৰিব চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই সেয়া জনা আছে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো এই প্ৰথম জাক বৰষুণ, বাৰিষাৰ মুষলধাৰ প্ৰথম জাক বৰষুণতে এই অৱস্থা। গতিকে অনাগত সময়ত আৰু কিমান বৰষুণ হ'ব, সেই বৰষুণৰ পাছত গীতানগৰ আৰক্ষী থানাৰ অৱস্থা কি হ'ব পাৰে সেয়া সকলোৱে ভাবি চোৱাৰ প্ৰয়োজন। আৰু একেটা সময়তে আৰু এটা কথা ক'ব লাগিব যে অসমৰ বা গুৱাহাটী মহানগৰীৰ যিটো ড্ৰেইনেজ ছিষ্টেম আছে, আৰু এই যিসমূহ নৰ্দমা বা এই যিসমূহ খাল তেওঁলোকে চফা কৰাৰ নামত যিসকল ভেকু ভাওনা কৰে, বাৰিষা অহাৰ দুদিনমান পূৰ্বেই তেওঁলোকে খালসমূহ নিষ্কাশন কৰাৰ কাৰণে বা জাবৰসমূহ নিষ্কাশন কৰাৰ কাৰণে তেওঁলোকে গুৰুত্ব দিয়ে, তাৰ আগলৈকে তেওঁলোক শুই থাকে। গতিকে এই গোটেই ছিষ্টেমটো বা এই গোটেই ব্যৱস্থাপনাটোৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই অনাগত সময়ত কি গুৰুত্ব দিয়ে সেয়া কিন্তু চাবলগীয়া হ'ব। নে কৃত্ৰিম মানৰ সমস্যা মহানগৰীৰ জনতাৰ কাৰণে এনেদৰেই সদায় থাকিব, সেয়াও কিন্তু চাবলগীয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।